Good evening, Marmara Massachusetts. Tazimai. The company প্রশস্তি একটা রয়েছে তোমার ভালো মন করি প্রশস্তি কবিতাগুলো রচনা করেছে রঘুনাথ চৌধুরী রচনা করেছে অহাত কুমকুম রাগে ৰং দিলে বহুৰা সদি উপস্থিত কৰি হাত কুমকুম মানে ৰঞ্জিৰে বহুৰা মানে পৃথিৱীৰ কথা কৈ আছে ইয়াতে তেওঁ হাত কুমকুমটো ৰঞ্জিত কৰিছিল উপস্থিত কৰি চাৰিওফালে উপস্থিত কৰিছিল নৱ পিছলৈ তলে চাম জোনাই প্ৰাকৃতিক আনিলে হাদুৰি মানে কি কৰিছে নৱমানে নতুন কিশলয় তলে চামৰ জোনাই কি কৰিছিল প্ৰকৃতিক কি কৰিলে আদৰ আমন্ত্ৰণ জনাইছিল কবি চিত্ৰহাৰী যত ফুল্লু কুসুমৰ অনন্ত প্ৰান্ত নম কবি চিত্ৰহাৰী মানে মন হাৰি মন কৰি উৎফুল্ল কৰি উপবৰ আনন্দিত প্ৰাণ তলব কৰিছিল মন্দিৰ উপেক্ষিত অভাৱ ফুলে দিছে যাচি প্ৰেম অমিল কি কৰিছে প্ৰেম পৰমিল যে মন্দিৰ উপেক্ষিত অভাৱ ফুলৰ কথা কৈছে সকলো চাৰিওফালে প্ৰেম পৰিমল জনাইছিল উঠে তৰু হিৰে হিৰে বন বিহংগৰ চন্দ্ৰপৰা সমুদৰ স্থান ঠিক আছে বন বিহংগৰ মানে পাখিৰ কথা কৈ আছে ইয়াতে হিৰে হিৰে গছ গছৰ চব যিবিলাক পক্ষী আছে সেইবিলাক চন্দ্ৰ সমুদৰ টান তুলি চাইছিল জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহলে জল স্থল অন্তৰিক্ষ জল আৰু স্থল অন্তৰিক্ষ মানে আকাশ সকলোতে যেন দেৱতাৰ মহাভোজন চলি আছে পরিজীর্ণ জরাজীর্ণ নির্মিত ক্লেদ শেষ হল মহাকাল রাত ক্লেদ মানে গাদা পরিমণ শেষ হল সেই মহাকাল ঋতুটো নহল উঠা সেই ঋতুক জ্ঞানে অমৃত পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী যে মন্দিৰৰ পণ্ডিতক কৈ আছে ঋতিক ধ্যানী সেই অমৃতৰ পুথক উঠি অহা তোমালোকে মুক্তি পদযাত্ৰী কৰা মোহন কৃষক মেনু আহত চন্দে গায় মহিমা বহাই বজাই কি কৰিছে চন্দে গাই মহামূল্যৰ গান গাবলৈ কৈছে চন্দ্ৰালত তেজি উঠা বক্তব্য সুন্দৰৰ পাৰক ধ্যান যে সুন্দৰৰ যে যোগ ধ্যান কৰা এই উঠা ঋত্বিক ধ্যানে তুমি কি কৰা চন্দ্ৰালস তোমাৰ টোপনিটো শেষ কৰি তুমি ভক্তবৃন্দৰ সমাধান কৰিবলৈ তুমি ধ্যান কৰিবলৈ উঠি হ'ব এইবিলাক তোমালোকে পঢ়িবা ভালদৰে বুজাটো তাৰপিছত আছে ৰঘুনাথ চৌধুৰীৰ যে পৰিচয়টো তোমালোকে ভালদৰে পঢ়ি ল'বা এইবোৰ আহিব পাৰে যে ৰঘুনাথ চৌধুৰী জন্ম কেতিয়া হৈছিল আৰু জোনাতী কাকতৰ সহকাৰী সম্পাদক নাম কি ৰঘুনাথ চৌধুৰী তেওঁৰ জন্ম কেতিয়া হৈছিল 1859 চনত মৃত্যু হৈছিল 1968 চনত বৰ্তমান নলবাৰী জিলাৰ মুকুল মোৱাৰ ওচৰৰ লাওপাৰা গাঁৱত কবি চৌধুৰীৰ জন্ম পিতৃৰ নাম কি আছিল ৰঘুনাথ চৌধুৰী ভৰিতে দুখ পাই সৃজনৰ কাৰণে ভৰি ধুনীয়া ঘৰুৱা অসুবিধাৰ কাৰণে সম্পৰ্কীয় ককায়েক এজন শিশু ৰঘুনাথ চৌধুৰীক গুৱাহাটীলৈ আহি বিদ্যালয়ত নামভৰ্তি কৰিছে অষ্টম শ্ৰেণীলৈকে পঢ়ি প্ৰথম শাসনৰ বাবে তেওঁ বিদ্যালয় যাবলৈ এৰি দিয়ে ঘৰত সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ পায় কেইবছৰ পিছতেই তেওঁ শিক্ষকতা কৰে শেষত খেতি বাতি কৰিবলৈ আৰু তাৰ লগে লগে সাহিত্য সেৱাও কৰি থাকে তেওঁ গুৱাহাটী প্ৰকাশিত জনাতিক কাকতৰ সহকাৰী সম্পাদক আৰু মইনা জয়ন্তী আৰু গুৰুবী নাম আলোচনীৰ সম্পাদক আছে এইটো আহিব পাৰে যে গুৰুবী নাম আলোচনী সম্পাদক কোন আছিল ৰঘুনাথ চৌধুৰী জোনাকী কথা কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলোচনী বাঢ়ি অধিক কবিতা প্ৰকাশ পায় প্ৰথম স্তৰত কবিতা আৰু সাদৰী আৰু পুথি সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ পিছত ক্ৰমে কেতেকী আৰু কাৰবালা যি সংবিলাক আছে যিবিলাক মনত ৰাখিব 1918 চনত কাৰবালা 1930 দৈহিক ধৰা 1931 নৱমল্লিকা 19 আৰু মৰণোত্তৰ কালত মনাই মৰাগী তথা পস্তিয়া নামে গল্প পুথি প্ৰকাশ পায় চৰাইৰ হিচাপে বহুতো কবিতা লিখিছিল বাবে তেওঁ বিহুগী ব্যাখ্যা দিয়া আছে কিহৰ কাৰণে বিহুগী ব্যাখ্যা দিয়া ৰঘুনাথ চৌধুৰী চৰাইক বিহু হিচাপে লৈ কবিতা লিখিছিল বাবে 1935 চনত অনুষ্ঠিত অসম সাহিত্য সভা অধিৱেশনৰ সভাপতি হৈছিল অসম সাহিত্য সভাপতি কোন আছিল ৰঘুনাথ চৌধুৰী হ'ব তাৰপিছত তোমালোকে পাঠ্যপুথি পঢ়ি ল'বা তাৰপিছত অব্দৰ্থৰ টোকা পঢ়ি ল'বা যে অন্তৰিক্ষ হৈছে আকাশ উহা হৈছে ৰাতিপুৱা ঋত্বিক হৈছে যজ্ঞ কৰা শীতকাল ৰাতি দুৰ্যোগপূৰ্ণ ৰাতি বিষয়লৈ হৈছে পুথিপাত
কৃষক বাহৰ পৰা তৈয়াৰ কৰা হয়। সেই কুমকুম হৈছে এবিধ সুগন্ধি হালধীয়া ফুলৰ শুকান পুৰি কেশৰীয়া সাধনত ব্যৱহাৰ কৰা হয়। ভৱিষ্যতত ঢোকা মোকালিৰ পোহৰত কুমকুমৰ লগত তুলনা কৰা হৈছে। তাৰপিছত ফুল কিলাই দিছে গেলা মলযুক্ত পানী চামৰ চবরি মন পান অগ্নি নিয়ে তন্দ্র ক্লান্ত তেজি ত্যাগ করে তার মানে বিভিন্ন বিদায় পরিমল হয়ে সুগন্ধ পরিবেশিত হয়েছে ফুল্ল যে বলে ওঠে পৃথিবী তারপরে বিরহবাজি ছড়ায় মুখামুখি সত্যি হয় গৌৰৱান্বিত ৰঞ্জিলে আমি ভ্ৰমণ কৰি তাৰপিছত মই অলপ চমু প্ৰশ্নোত্তৰবিলাক কৰে নেক্সট ভিডিঅ'টো এতিয়ালৈকে যি চাইছা ভাল লাগে তেনেহ'লে সাবস্ক্ৰাইব বেলেগ এটা ধন্যবাদ। সত্যি কথা